নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ষ্টাডি উইথ গৌৰী ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। তোমালোকৰ সকলোৰে পৰীক্ষাসমূহ হৈ গ'ল আৰু তোমালোকে সকলোৱে পৰীক্ষাত ভাল ৰিজাল্ট কৰিলা নিশ্চয় আৰু সকলোৱে নিশ্চয় নতুন নতুন ক্লাছত এডমিশ্যন লৈছা। গতিকে যিসকল নতুনকৈ নৱমমান শ্ৰেণীলৈ আহিছা তেওঁলোকক মোৰ চেনেলটোলৈ মই বিশেষভাৱে স্বাগতম জনাইছোঁ। তোমালোকৰ সুবিধাৰ বাবে মই নতুনকৈ ইউটিউব চেনেলটো খুলিছোঁ আৰু তোমালোকৰ সুবিধাৰ বাবে নতুনকৈ তোমালোকক মই পঢ়াবলৈ আৰম্ভ কৰিছোঁ। হয়তো মোৰ কিবা ভুল হ'ব পাৰে, যদি ভুল হয় তোমালোকে মোক সোঁৱৰাই দিবা বুলি মোৰ আশা থাকিল। যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবা। লগতে মোৰ চেনেললৈ যদি প্ৰথমবাৰৰ বাবে আহিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি তোমালোকক মই পঢ়াম নৱমমান শ্ৰেণীৰ অসমীয়াৰ মোৰ দেশ কবিতাটি। মোৰ দেশ এই কবিতাটি বৰ এটা ধুনীয়া কবিতা আৰু কবি হৈছে হীৰেণ ভট্টাচাৰ্য। হীৰেণ ভট্টাচাৰ্যৰ আন এটা নাম কি তোমালোকে মোক জনাবা, ঠিক আছে? তোমালোকে এইটো জানাই যে হীৰেণ ভট্টাচাৰ্যৰ জুবিন গাৰ্গে এটা গান গাইছিলে হিৰ'বাহী। সেই হিৰ'বাহী গানটো কোনে লিখিছিলে? হীৰেণ ভট্টাচাৰ্য। আৰু হীৰেণ ভট্টাচাৰ্যৰ আন এটা নাম, খুব এটা সুন্দৰ আৰু সকলোৱে জনাজাত বা জনপ্ৰিয় এটা নাম, তেওঁক আন এটা নামেৰে কবিৰ নামেৰে তেওঁক জনা যায়। গতিকে কি নাম তোমালোকে মোক কমেণ্ট কৰি জনাবা। হীৰেণ ভট্টাচাৰ্যৰ এটা কবিতা তোমালোকে শুনিছা চাগে নিশ্চয়। এই কবিৰ আৰু একো নাই, এটাই মাথো কামিজ তাৰো চিগু চিগু চিলাই, হয়নে? সেই কবিতাটো এটা খুব সুন্দৰ কবিতা। তোমালোকে গুগলত বা ইউটিউবত চাৰ্চ কৰি তোমালোকে কবিতাটো শুনিবাচোন, বৰ ধুনীয়া কবিতা। এতিয়া চব মোৰ দেশ কবিতাটো। মোৰ প্ৰাণৰো প্ৰাণৰ, মোৰ গানৰো গানৰ মোৰ দেশ, মোৰ প্ৰতিটো কামে মোৰ প্ৰতিটো চিন্তাই এই দেশৰ বুকুত ৰচে শইচ সোণোৱালী ভৱিষ্যতৰ সপোন। মোৰ জীৱনৰ আহে আহে মোৰ যৌৱনৰ কুঁহে কুঁহে সেই সপোনৰ কলৰোল। অৰ্থাৎ এই দেশখন মোৰ প্ৰাণৰো প্ৰাণৰ আৰু মোৰ গানৰো গানৰ। অৰ্থাৎ মোৰ গানতকৈও মোৰ দেশখন মোৰ বেছি প্ৰিয় বা মোৰ প্ৰাণতকৈও মোৰ দেশখন বেছি প্ৰিয়। মোৰ প্ৰতিটো কামেই এই দেশখনৰ বা প্ৰতিটো চিন্তাই এই দেশখনৰ ভৱিষ্যতৰ কাৰণে বা ভৱিষ্যত গঠনত সহায় কৰে। আৰু মোৰ জীৱনটোত সেই সপোনৰ কলৰোল অৰ্থাৎ হৰ্ষধ্বনি বা কলধ্বনি শুনা পাওঁ। দেশে দেশে দেশ আছে এনে বহু দেশৰ অৰঙে দৰঙে মই ঘূৰিছোঁ, বহু বন্ধুৰ সৈতে হাতে হাতে হাত ধৰি ফুৰিছোঁ, কেতিয়াবা সাগৰ পাৰত কেতিয়াবা খেজুৰ তলত নতুবা পাহাৰতলিত খন্তেক জিৰাইছোঁ, বন্ধুৰ সৈতে প্ৰাণ খুলি প্ৰাণৰ কথা পাতিছোঁ, তাৰ পাছত আকৌ আৰম্ভ কৰিছোঁ নতুন যাত্ৰা। অৰ্থাৎ কবিয়ে বহুত দেশ ভ্ৰমণ কৰাৰ কথা কৈছে। তেওঁ বহুত দেশ ভ্ৰমণ কৰিছে, বহুত দেশৰ অৰঙে দৰঙে তেওঁ ঘূৰিছে, বন্ধুৰ সৈতেও ঘূৰিছে। তেওঁ কেতিয়াবা সাগৰ পাৰতো জিৰাইছে, কেতিয়াবা খেজুৰ তলত নহ'বা পাহাৰত কেতিয়াবা খন্তেক জিৰাইছে আৰু সেই ঠাইত তেওঁ বন্ধুৰ সৈতে প্ৰাণ খুলি কথা পাতিছে। তাৰপিছত আকৌ যাত্ৰা আৰম্ভ কৰিছে। অৰ্থাৎ তেওঁ বহুত যাত্ৰা কৰাৰ কথা কৈছে। এনে বহু যাত্ৰাৰ শেষ মোৰ দেশ, যাৰ বুকুৰ উমে মোক দিছে ভাল পোৱাৰ আনন্দ, যৌৱনৰ প্ৰাচুৰ্য, জীৱনৰ নতুন অৰ্থ। এই দেশৰ প্ৰতিটো পুৱাই মোলৈ লুকাই আনে ঐশ্বৰ্যৰ বিপুল সম্ভাৰ, প্ৰতিটো সন্ধিয়াই বৈ আনে স্নিগ্ধ ফুলৰ সুবাস, প্ৰতিটো ঋতুৱে মোক দি যায় জীৱনৰ আশীৰ্বাদ। অৰ্থাৎ যিমান যাত্ৰা কৰিলেও কবিৰ যাত্ৰা ক'ত শেষ হয় বুলি কৈছে? মোৰ দেশত, অৰ্থাৎ নিজৰ দেশখনত। যিখন দেশে তেওঁক কি দিছে? ভাল পোৱাৰ আনন্দ দিছে, যৌৱনৰ প্ৰাচুৰ্য দিছে। অৰ্থাৎ তেওঁক আজলি ভৰাই তেওঁক ভাল পোৱাৰ আনন্দ দিছে। তেওঁ জীৱনৰ নতুন অৰ্থ বিচাৰি পাইছে এই দেশখনত। প্ৰতিটো পুৱাই তেওঁলৈ লুকুৱাই আনে ঐশ্বৰ্যৰ বিপুল সম্ভাৰ। ঐশ্বৰ্য মানে হৈছে ধন সম্পত্তি। ধন সম্পত্তিৰ অজস্ৰ ধন সম্পত্তি তেওঁলৈ কঢ়িয়াই আনে। আৰু সন্ধিয়াৰ সময়ত কি হৈছে যে স্নিগ্ধ ফুলৰ সুবাস তেওঁলৈ কঢ়িয়াই আনে। প্ৰতিটো ঋতুৱে অৰ্থাৎ আমাৰ যি 6টা ঋতু আছে সেই 6টা ঋতুৰ কথা কৈছে। তেওঁক কি কয়? জীৱনৰ আশীৰ্বাদ দি যায় বুলি কৈছে। এই দেশৰ বাবে মই জীয়াই আছোঁ, এই দেশৰ বাবে মই জীয়াই থাকিবলৈ মৰণপণ কৰিছোঁ,
ৰণুৱা বনুৱা হালোৱা এইসকলৰ মাজত মই আছোঁ মোৰ দেশৰ বাবে অনৈক্যৰ মাজত ঐক্য হৈ বিৰোধৰ মাজত সংহতিৰ সম্ভাৱনা হৈ মই আছোঁ জীৱনে মৰণে শয়নে সপোনে এই দেশৰ আহ্বান মই শুনিছোঁ অৰ্থাৎ এই দেশখনৰ বাবেহে মই আছোঁ আৰু এই দেশখনৰ বাবে জীয়াই থাকিবলৈ মই প্ৰাণপণে চেষ্টা কৰিছোঁ অৰ্থাৎ মই দেশখনৰ বাবে জীয়াই থাকিবলৈ চেষ্টা কৰিছোঁ ৰণুৱা বনুৱা হালোৱা এইসকলৰ মাজত মই আছোঁ দেশখনত যি ৰণুৱা আছে যিয়ে ৰণ কৰে বনুৱা আছে যিয়ে কাম কৰে হালোৱা যিয়ে হাল বায় এই সকলোৰে মাজত মই আছোঁ মোৰ দেশখনৰ বাবে আৰু কি কৈছে অনৈক্যৰ মাজত ঐক্য হৈ বিৰোধৰ মাজত সংহতিৰ সম্ভাৱনা হৈ মই আছোঁ জীৱনে মৰণে শয়নে সপোনে এই দেশৰ আহ্বান মই শুনিছোঁ অৰ্থাৎ কবিয়ে দেশখনক ইমানেই ভাল পায় যে তেওঁ জীৱনে মৰণে শয়নে সপোনে এই দেশখনৰ কথাই তেওঁ ভাবে বা দেশখনৰ আহ্বানেই তেওঁ শুনে শত্ৰু মিত্ৰ সকলোকে মই চিনিছোঁ সিহঁতৰ অন্তৰ মই বিশ্বাসেৰে জিনিছোঁ অৰ্থাৎ শত্ৰুকো তেওঁ চিনি পাইছে মিত্ৰকো তেওঁ চিনি পাইছে আৰু সকলোৰে অন্তৰ তেওঁ বিশ্বাসেৰে জিনিছে অৰ্থাৎ তেওঁ সকলোকে বিশ্বাস কৰি সকলোৰে অন্তৰ জয় কৰিছে শান্তিৰ চৰাইজুৰিক আজলি ভৰাই মই দিছোঁ ভঁৰালৰ এমুঠি ধান পৰাণৰ একোটি গান যি শান্তিৰ চৰাই আছে সেই চৰাইজোৰক তেওঁ আজলি ভৰাই অৰ্থাৎ একাজলি হাতেৰে তেওঁ কি দিছে ভঁৰালৰ এমুঠি ধান দিছে আৰু পৰাণৰ অৰ্থাৎ তেওঁ প্ৰাণৰ এটা গান দিছে আৰুতো মোৰ একো নাই মোৰ দেশ মোৰ কল্লোলিত সপোনৰ উত্তাল তৰংগই মোক লৈ যায় গভীৰৰ পৰা গভীৰতৰলৈ আদৰ্শৰ কঠিন পৰ্বত মূললৈ অৰ্থাৎ তেওঁৰ গানে তেওঁৰ দেশে তেওঁক কলৈ লৈ যায় বুলি কৈছে কল্লোলিত সপোনৰ উত্তাল তৰংগ অৰ্থাৎ য'ত তেওঁৰ কল্লোল তেওঁৰ য'ত হুলস্থুল শুনা পায় বা দেশখনৰ যি শব্দ শুনা পায় সেই উত্তাল তৰংগই তেওঁক লৈ যায় গভীৰৰ পৰা গভীৰতৰলৈ অৰ্থাৎ যিমান দ আছে দৰ পৰাও দলৈ তেওঁক লৈ যায় আদৰ্শৰ কঠিন পৰ্বত মূললৈ আদৰ্শৰ যি কঠিন পৰ্বত আছে অৰ্থাৎ আমি যেতিয়া এটা আদৰ্শ মানি লওঁ সেই আদৰ্শটোক ধৰি ৰখাটো আমাৰ বাবে এটা কি হয় যে বহুত কঠিন কাম আৰু সেই কঠিন কামটোৱে তেওঁক দেশখনে লৈ যায় কবিতাটো নিশ্চয় তোমালোকে বুজি পালা কবিতাটো বৰ এটা সুন্দৰ কবিতা হয় হীৰেণ ভট্টাচাৰ্যৰ কবিতাটো তোমালোকে নিশ্চয় বুজি পাইছা এতিয়া চোৱা কবি পৰিচয় হীৰেণ ভট্টাচাৰ্যৰ জন্ম ক'ত হৈছিল যোৰহাটত তেওঁ জন্ম তেওঁ গুৱাহাটীৰ ভোলানাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা IA পাছ কৰে আৰু মই যে সুধিছিলোঁ আৰু এটা কথা তেওঁ শিক্ষকতাৰ লগতে চিত্ৰবন প্ৰেছৰ গৰাকীও আছিল দেই সুগন্ধি পখিলাৰ কবি হিচাপে জনাজাত মই তোমালোকক সুধিছিলোঁ যে হীৰেণ ভট্টাচাৰ্য আন এটা নাম কি তেওঁ একদম পূৰা জনাজাত এটা নাম হৈছে সুগন্ধি পখিলাৰ কবি তেওঁৰ কবিতা পুথি হ'ল তেওঁৰ কবিতা পুথি কেইখনৰ নাম মনত ৰাখিবা ৰৌদ্ৰ কামনা তোমাৰ বাঁহী সুগন্ধি পখিলা ঠিক আছে বিভিন্ন দিনৰ কবিতা মোৰ প্ৰিয় বৰ্ণমালা ইত্যাদি আৰু তেওঁ সাহিত্য একাডেমী বঁটা লাভ কৰিছিল সাহিত্য একাডেমী বঁটা তেওঁ লাভ কৰিছিল কোনখন কবিতা পুথিৰ বাবে শইচৰ পথাৰ মানুহ কবিতা পুথিৰ বাবে তেওঁ সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে এইটোৱে হ'ল কবি পৰিচয় তোমালোকে ভালদৰে মনত ৰাখিবা আৰু তোমালোকে ভিডিওটো নিশ্চয় ভাল পালা কবিতাটো নিশ্চয় বুজি পালা যদি ভিডিওটো ভাল লাগিছে তেতিয়াহ'লে লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিবা লগতে মোৰ চেনেললৈ যদি প্ৰথমবাৰৰ বাবে আহিছা তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি থৈ যাবা আজিলৈ আহোঁ বাই